নগাঁৱত মিয়া পুলিচৰ দাদাগিৰি সাধাৰণ ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি এজন মুছলমান যুৱকে মুকলিকৈ প্ৰকাশ কৰিছে যে নগাঁও চহৰত কিছুমান মিয়া পুলিচৰ দাদাগিৰি আৰু গুণ্ডাগিৰি চলিছে। মিয়া মানুহ আছিলে ট্ৰেফিক পুলিচ, মিয়া মানুহ কেইটামান মানে ট্ৰেফিক পুলিচৰ চাকৰি কৰে আৰু সিহঁতে দাবী কৰি আছে আম্বানী বুলি। সিহঁতৰ কাৰণে সিহঁতে ভাবি আছে আমি নগাঁৱত মানে কিবা ওলা থাকো নেকি, আমি ওলা আছো নেকি, এনেকুৱা ভাবি থাকে আৰু মানুহৰ তাক ভালকে ব্যৱহাৰ কৰিব লাগে। কিয় গালি গালাজ পাৰিব লাগে? চাব আপোনালোকক মানে আমাৰ লগা জেনেৰেল মানুহ, আমাৰ নিচিনা জেনেৰেল মানুহ আপোনালোকে ইউনিফৰ্মটো আছে কাৰণে আমি সন্মান কৰোঁ। আপোনাৰ চৰকাৰী চাকৰি হ'ল কাৰণে যে আপোনালোকে যাহা তাহা ক'ব, যাহা তাহা কৰিব, এনেকুৱা কৰিব নাপায়। কিয় কাৰণে যে 500 টকা 1000 টকা লাষ্টত দালালি, এইটো দালালি বুলিয়ে কয়। তেওঁৰ অভিযোগ অনুসৰি এই পুলিচসকল নগাঁও চহৰত গুণ্ডাৰ ৰূপ ধাৰণ কৰি সাধাৰণ ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিয়ে চহৰৰ শান্তি শৃংখলা আৰু নিৰাপত্তাৰ প্ৰতি গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। এই অভিযোগ গুৰুতৰ হোৱাৰ বাবে আমি আশা কৰোঁ যে নগৰ আৰক্ষী অধীক্ষকজনে সময় থাকোঁতে এই বিষয়ে তদন্ত কৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব। ৰাইজৰ নিৰাপত্তা আৰু আইনৰ শাসন বজাই ৰাখিবলৈ তৎপৰতাৰে কাম কৰাটো অতি জৰুৰী। নগাঁৱত মানে এনেকুৱা ঘটনা হৈ থাকে য'তে ত'তে মানে নগাঁও ময়ৰ মাৰ্কেট, খবৰগাঁও, বৰবাজাৰ আৰু চিপিল গেট পুৰৰ ওচৰতে চবকেইটা মানে ন' পাৰ্কিং দেওয়া আছে। বহুত জাগা ন' পাৰ্কিং দিয়া আছে। ন' পাৰ্কিঙত যদি সোমাই গ'লে ফাইন হৈ যায়, 2000 টকা ফাইন। 2000 টকা ফাইন হৈ গ'লে গাড়ীটো ফটো মাৰি দিয়ে তেনেহ'লেতো ফাইনটো কাটিব পাৰে। কিছুমান মানুহ মানে আকৌ কৰি দিয়ে, গাড়ীখন লৈ যায় থানালৈকে লৈ যায়। গাড়ীখন লৈ পইচা দিয়া 2000 টকা নহ'লে বা থানাত যাম, থানাত লৈ যাম, তাত 10,000 কৰিম, 7,000 কৰিম, 5,000 কৰিম, এনেকুৱা কৈ থাকে, এনেকুৱা ধমকি দেখুৱাই থাকে। পিছত আজি মোৰ লগতে এনেকুৱা এটা ঘটনা হৈছে, আৰু কেইদিন আগত 2-3 দিন এনেকুৱা এটা ঘটনা হ'ল। এনেকুৱাই ঘটনা আজি এনেকুৱা এটা ঘটনা হৈ গৈছে, মোক লৈ গৈছে থানালৈকে লৈ যোৱাৰ পিছতে মোৰ মানে ফাইন লৈছে 2000 টকা। 2000 টকা মই দিয়া নাই, হ'লেও মোৰ তাত মানে 500 টকা এটা দিছোঁ আৰু কিছুমান মানে মুছলমান ট্ৰেফিক পুলিচ আছে আৰু সেইকেইটা মানে এনেকুৱা বেয়া মানে কৰে, বেয়া ব্যৱহাৰ, বেয়া গালি গালাজ পাৰি থাকে। মা বাপ চবকেইটা লৈ পেলাই গালি গালাজ পাৰি থাকে। আৰু মানে মোৰ লগতে সেইদিনাখন এটাৰ লগত মানে বহুত টকাটকি হ'ল, যি বেয়া গালি দিছে। পিছত মই 1 টকা ফাইন দিয়া নাই, যি কৰিব আছে কৰি থাকক, মই এনেই গুচি গ'লোঁ। মিয়া মানুহ আছিলে ট্ৰেফিক পুলিচ, মিয়া মানুহ কেইটামান মানে ট্ৰেফিক পুলিচৰ চাকৰি কৰে আৰু সিহঁতে দাবী কৰি আছে আম্বানী বুলি। সিহঁতৰ কাৰণে সিহঁতে ভাবি আছে আমি নগাঁৱত মানে কিবা ওলা থাকো নেকি, আমি ওলা আছো নেকি, এনেকুৱা ভাবি থাকে আৰু মানুহৰ তাক ভালকে ব্যৱহাৰ কৰিব লাগে। কিয় গালি গালাজ পাৰিব লাগে? চাব আপোনালোকক মানে আমাৰ লগা জেনেৰেল মানুহ, আমাৰ নিচিনা জেনেৰেল মানুহ আপোনালোকে ইউনিফৰ্মটো আছে কাৰণে আমি সন্মান কৰোঁ। আপোনাৰ চৰকাৰী চাকৰি হ'ল কাৰণে যে আপোনালোকে যাহা তাহা ক'ব, যাহা তাহা কৰিব, এনেকুৱা কৰিব নাপায়। কিয় কাৰণে যে 500 টকা 1000 টকা লাষ্টত দালালি, এইটো দালালি বুলিয়ে কয়। চালান কাটিব আছে, চালান কাটি দিয়ক, 2000 5000 যিমান আহে কাটি দিব। 500 টকা দে, লাষ্টত শিখৰো খুজিব, 100 200 লাষ্টত শিখৰ খাওয়াব, দে তামোল খুৱাব দে, এনেকুৱা কৈ থাকে। বাপৰে, এনেকুৱা ক'ত পালে? এইটো নিয়ম নহয়। এইটো কি চৰকাৰে কি এনেকুৱা ৰুলটো কি বনাই দিছে নেকি? আপোনালোকে যদি কিবা ন' পাৰ্কিং কৰিছে আপোনালোকে ফাৰ্ষ্টত বুজাই দিব পাৰে। যদি আপোনালোকৰ লগত যদি কিবা জেং কৰিছে তেনেহ'লে আপোনালোকে জেলত লৈ যাব পাৰে, আপোনালোকে ফাইন কৰিব পাৰে। সেইটো কি নোৱাৰে নেকি যে চাকৰি পাইছে আৰু এনেকুৱা যাহা তাহা মানুহৰ লগত ব্যৱহাৰ কৰিব? মানে আচলতে মিয়া মানুহ কেইটামান মানে চাকৰি কৰি আছে, কিছুমান মানুহ, চবকেইটা নহয়, কিছুমান মানুহ এনেকুৱা কৰি থাকে ব্যৱহাৰ মানুহৰ লগত। মিয়াকেইটা বহুত বেয়া ব্যৱহাৰ কৰে। এনেকুৱা ব্যৱহাৰ মানে মা বাপ আৰু মানে যাহা তাহা লৈ পেলাই গালি পাৰি থাকে। ফাইন হৈছে, ফাইনটো কাটিব লাগে। আৰু অসমীয়া মানুহটো দুখটো বুজি পায় যে 100 টকা 500 টকাৰ পৰা যদি 100 টকা এটা দিওঁ, 500 টকা খুজিলে 100 টকা 50 টকা এটা দিলেও মানে সিহঁতে দুখটো বুজি পায়, আহিব দিয়ে। কিন্তু মিয়াবিলাকে নহয়,
নহ'ব বহুত লাগে সিহঁতৰ 500 টকা নহ'ব সিহঁতৰ লগত মানে কথা ক'ব গ'লে একেবাৰে চকুখন ৰঙা কৰি দিয়ে বাপৰে এনেকুৱা ৰঙা মানে মাৰিব নেকি যে এনেকুৱা কৰিব নাপায় আৰু এনেকুৱা কৰিব নোৱাৰিব আৰু এইটো বন্ধ হ'ব লাগে ফাইনটো ফাইনে কাটিব নগাঁৱত মানে এনেকুৱা বহুত নিয়ম কেইটামান ট্ৰেফিক পুলিচে এনেকুৱা কৰি থাকে বেছি এইটোৱে মোৰ কথা ব্যুৰ ৰিপৰ্ট এণ্টনি ফৰাছা